দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছৰ এই অহংকাৰৰ কাৰণে কংগ্ৰেছৰ এই ভিত্তিহীন যিটো স্থিতি ল'লে তেওঁলোকে সেই স্থিতিটো লোৱাৰ কাৰণে আজি অসমত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। কংগ্রেসের অহংকার এবং অন্তর্কন্দলের জন্যই আজ ক্ষমতায় বিজেপি। এই মন্তব্য শিবসাগরের বিধায়ক তথা রাইজর দলের সুপ্রিমো অখিল গগৈর। 3 দিনের সফরসূচি নিয়ে আজ তিনি বরাকে পৌঁছেন। কুম্ভীরগ্রাম বিমানবন্দরে দলীয় কর্মীরা তাকে উষ্ণ অভ্যর্থনা জানান। এরপর তাকে বিশাল বাইক র্যালির মাধ্যমে কাছাড় ক্লাবে নিয়ে যাওয়া হয়। সেই রাইজর দলের সুপ্রিমো অখিল গগৈ বলেন, কংগ্রেসের অহংকারের জন্য আজ বিজেপি নেতৃত্ব দিচ্ছে। গৌরব গগৈ এবং ভূপেন বরার সংঘাতের জন্য রাজ্যে বিজেপির জয় হচ্ছে। বিজেপিকে আটকাতে সব বিরোধী দলকে একজোট হওয়ার আহ্বান জানান অখিল রবিবার শিলচরে একটি জনসভা এবং যোগদান কর্মসূচিতে উপস্থিত থাকবেন। সোমবার তিনি হাইলাকান্দি জেলায় বিভিন্ন কর্মসূচিতে অংশগ্রহণ করবেন। এদিন কুম্ভীরগ্রাম বিমানবন্দরে অখিল গগৈকে স্বাগত জানাতে উপস্থিত ছিলেন কাছাড় জেলা রাইজর দলের সভাপতি জাভেদ মিয়াদাদ লস্কর, কেন্দ্রীয় কমিটির সম্পাদক জহিরুদ্দিন লস্কর, কাছাড় জেলার সহসভাপতি দেবজিৎ দেবনাথ, সাধারণ সম্পাদক রুবেল বড়ভূইয়া, সম্পাদক মৃণাল মজুমদার, দিলু লস্কর সহ অন্যান্য দলীয় কর্মকর্তারা। গণওয়াচ প্রতিনিধির রিপোর্ট, শিলচর। আমি ভাবিছিলোঁ, আমি আশা কৰিছিলোঁ যে আমি বিৰোধী ঐক্যমঞ্চই অসম সন্মিলিত মৰ্চাই যদি একেলগে নিৰ্বাচন খেলিলোহেঁতেন তেতিয়াহ'লে আমি 4টা বিধানসভা সমষ্টিত জিকিব পৰা অৱস্থাত আছিলোঁ। তো বিৰোধী ঐক্যমঞ্চই সেই 4টা বিধানসভা সমষ্টিত আমি জিকিব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছে তাতকৈ বেছি ভাল কৰিম বুলি ভাবি 5টা সমষ্টিত জিকিব পাৰিম বুলি ভাবি তেওঁলোকে বিৰোধী ঐক্যমঞ্চ ভাঙি দিছে। এতিয়া কিন্তু দেখিছোঁ যে কংগ্ৰেছে ফলাফল ভাল কৰিব পৰা নাই। দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছৰ এই অহংকাৰৰ কাৰণে কংগ্ৰেছৰ এই ভিত্তিহীন যিটো স্থিতি ল'লে তেওঁলোকে সেই স্থিতিটো লোৱাৰ কাৰণে আজি অসমত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। মই বাৰম্বাৰ কৈ আহিছোঁ যে ভাৰতবৰ্ষৰ য'তে বিজেপিৰ বিৰুদ্ধে বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে জিকিছে, ইলেকশ্যন চলিছে, তাতে বিৰোধী জিকিছে, আৰু য'তে কংগ্ৰেছে অকলে বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন চলিছে তাতেই সদায় বিজেপি জিকিছে। আজি অসমৰ ক্ষেত্ৰতো সেই একেই ৰিজাল্ট আহিছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে বেয়া খবৰ চাৰিওফালৰ পৰা আহি আছে। যদিও এতিয়ালৈকে আমি সামগ্ৰীৰ ৰিজাল্ট পোৱা নাই, কিন্তু তাতো দেখা গৈছে যে ট্ৰেণ্ডটো বৰ ভাল হৈ থকা নাই, পৰিস্থিতি বিষম পৰ্যায়লৈ গুচি গৈছে। কংগ্ৰেছে তেওঁলোকৰ ভিতৰুৱা সংঘাতৰ কাৰণে, গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাতৰ কাৰণে, কাজিয়াৰ কাৰণে আজি 5খন আসনত বিজেপিক জিকাই দিলে। আজি গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে 5খন আসনতে আজি বিজেপি অসমত জিকি গ'ল। গতিকে ইয়াৰ পৰা আমি শিক্ষা এটাই ল'ব লাগিব যে 2026 চনত আমি আকৌ একলগ হ'ব লাগিব। বিজেপিয়ে হৰুৱাবৰ হ'লে আমি আটাইবিলাক ঐক্যবদ্ধ হ'ব লাগিব, আৰু কংগ্ৰেছে তেওঁলোকৰ অহংকাৰ ত্যাগ কৰিব লাগিব। কংগ্ৰেছে MP ইলেকশ্যনত অকণমান ভাল ৰিজাল্ট কৰাৰ পাছত তেওঁলোকে ভাবি লৈছিলে যে তেওঁলোক এতিয়া অপ্ৰতিদ্বন্দ্বী, তেওঁলোকক কোনেও হৰুৱাব নোৱাৰিব, তেওঁলোক জিকিবই, বেলেগক লগত লোৱাৰ কোনো প্ৰয়োজন নাই। সেইবুলি যিটো কংগ্ৰেছে ধাৰণা কৰি ল'ব খুজিছিলে, সেই ধাৰণাটো যে ভুল, আজিৰ ৰিজাল্টে তাকেই প্ৰমাণ কৰিলে। আৰু গৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত এইটো এটা বৃহৎ, মই ভাবোঁ, আঘাত এটা। গৌৰৱ গগৈ ডাঙৰীয়াই কালি কৈছে যে আমি লুলি হোটেলত যিবিলাক মিটিং কৰি আছিলোঁ সেইবিলাক ব্যৰ্থ হৈছে। লিলি হোটেলৰ মিটিং আমি কৰা নাছিলোঁ। লিলি হোটেলৰ মিটিং মাতি নিছিলে কংগ্ৰেছে, আমাক মাতি নিছিলে জিতেন্দ্ৰ সিঙে, আমাক মাতি নিছিলে ভূপেন বৰা। মই গৌৰৱ গগৈক সুধিব খুজিছোঁ যে সঁচাকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই যি বিৰোধী ঐক্যমঞ্চৰ মিটিং পাতিছে তাত গৌৰৱ গগৈৰ সঁচাকৈ সমৰ্থন নাই নেকি? নম্বৰ 1। মই এই মুহূৰ্তত ভূপেন বৰাক সুধিব খুজিছোঁ, ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিয়ক আমাক যে ভূপেন বৰা ডাঙৰীয়া
আপোনালোকৰ এজন নেতা কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্যায়ৰ লিডাৰ লোকসভাৰ বিৰোধী দলৰ কংগ্ৰেছ দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে লিলিত যি মিটিং পাতি আছো এই মিটিং ব্যৰ্থ হৈছে। সেই মিটিং লিলিত আৰু পাতিব নালাগে, পাতিব লাগে কোনোবা ধাবাত, বিহালীৰ ধাবাত। তাৰমানে কংগ্ৰেছৰ অফিচিয়েল মিটিং এইবিলাক নাছিলে নেকি? আমাক এই প্ৰশ্নৰ উত্তৰ ভূপেন বৰাই দিব লাগে। ভূপেন বৰাই যেতিয়ালৈকে এই উত্তৰ নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত কোনো কথা পতা নহ'ব। যেতিয়ালৈকে ভূপেন বৰাই এই প্ৰশ্নৰ উত্তৰ নিদিব তেতিয়ালৈকে কেতিয়াও কংগ্ৰেছ দলৰ লগত কোনো কথা পতা নহ'ব। ভূপেন বৰাই আমাক অপমান কৰিছে, ভূপেন বৰাই আমাক উত্তৰ দিব লাগিব, জবাব দিব লাগিব। তেওঁ আমাক অপমান কৰিছে, তেওঁ বাৰম্বাৰ লিলি হোটেললৈ আমাক মাতি নিছে, আৰু এতিয়া তেওঁলোকৰ কেন্দ্ৰীয় নেতাই কৈছে, বিৰোধী উপদলপতিয়ে কৈছে যে সেই মিটিংবিলাকত কংগ্ৰেছৰ কোনো অনুমোদন নাই। নিশ্চয় অনুমোদন নাই, কাৰণ সেইবিলাক ব্যৰ্থ হোৱা বুলি তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, আৰু মিটিংবিলাক তেওঁলোকে ধাবাত পাতিব লাগে বুলি কৈছে। গতিকে এইটোৱে আমাক